নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন বছৰৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এয়া দেখা পাইছে বাগানৰ মাজে মাজে আমি এনেকৈ আহি আছোঁ। বহুত দিন ভিডিঅ' দিয়া হোৱা নাই। আজি ভাবিলোঁ এটা সুন্দৰ মুহূৰ্ত আপোনালোকৰ লগত সাঁচি ৰাখোঁ বুলি। এয়া আমি বাগানৰ মাজে মাজে আহি পালোহি যোগীবাৰী, গোলাঘাট জিলাত অৱস্থিত। এয়া যোগীবাৰী আমি আহি সোমাইছোঁহি। এনেদৰে সোমাই আহি আমি ইয়াত টিকেট ল'ব লাগে। প্ৰতিজন মানুহৰ বাবদ 20 টকাকৈ দিব লাগে। কোন কোন আহিছে বাৰু জনাবচোন। এনেদৰে আমি হাতে হাতে বস্তু লৈ আগবাঢ়িলোঁ। এয়া ইয়াতে এখন দলং আছে। দলংখনৰ অৱস্থা বৰ বেছি ভাল নহয়। দলংখনৰ মেৰামতিৰ প্ৰয়োজন আছে। বাকী পৰিৱেশটো খুব ধুনীয়া, সুন্দৰ পৰিৱেশ। সেয়া দেখা পাইছে মাছ এটা আছে বনাই থোৱা ধুনীয়াকৈ, আৰু খুব নিৰিবিলি এটা পৰিৱেশ, শান্ত পৰিৱেশ, বহুত ভাল লাগিলে। এনেদৰে বহিব পৰাকৈ বাঁহেৰে বনাই থৈছে ধুনীয়াকৈ। বহুত ভাল লগা মুহূৰ্ত আমি আজি অতিবাহিত কৰিলোঁ গোটেইখিনিয়ে। সেইবাবে ভাবিলোঁ ভিডিঅ'ৰ আকাৰে বনাই ৰাখোঁ। এয়া এনেদৰে অলপমান দূৰ খোজকাঢ়ি অহাৰ পাছত আমি আমাৰ বনভোজস্থলী পামগৈ। এয়া এনেদৰে আহি আছোঁ। সেয়া দেখা পাইছেনে, এটা বগলী বনাই থৈছে, কি ধুনীয়া। ইয়াত বহুত মানুহে এনেদৰে ফটো মাৰিছে, ভাল লাগিছে অৱশ্যে। খুব এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আহি আহি আমি এনেদৰে আমাৰ জেগাডোখৰ পালোহি। এয়া আমি ধুনীয়া এটা পৰিৱেশৰ মাজত এইডোখৰ ঠাই আমি পচন্দ কৰিলোঁ, যাতে আমি এইখিনিতে খাব পাৰোঁ ধুনীয়াকৈ সকলোৱে মিলি। এয়া আমাৰ ৰাইজ লগে ভাগে লাগি গৈছে খুঁটি পোতাত। এয়া ধুনীয়াকৈ খুঁটি পুতি লৈছে যাতে জুইকুৰাত অসুবিধা নকৰে বতাহে। এনেদৰে ধুনীয়াকৈ খুঁটিকেইটা লগাই লৈছে। লগাই তাত ধুনীয়াকৈ কাপোৰ মাৰি দিব। এয়া কাপোৰ মৰা ইতিমধ্যে হৈ গৈছে। এয়া আমাৰ কণমানিকেইটা দেখা পাইছে, তাহাঁতি আজি খুব এনজয় কৰিলে। এয়া সকলোখিনি ভালদৰে কৰাৰ পিছত ব্ৰেকফাষ্টৰ সময় আহি পৰিলে। সেয়া কণকেইটাই ব্ৰেকফাষ্ট কৰিছে, লগতে আমি ডাঙৰখিনিও কৰিছোঁ। এয়া ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰাৰ পিছত কণমানিকেইটা অকণমান খেলিবলৈ আহিলে। তাহাঁতি ধুনীয়াকৈ ঝুলনা খেলিছে আৰু বহুত কিবা কিবি আছিলে তাত খেলিব পৰাকৈ সুবিধা। তাহাঁতি ভালদৰে এনজয় কৰিলে আজিৰ দিনটো। এয়া দেখা পাইছেনে, তাহাঁতি নিজৰ মাজতে ব্যস্ত, খুব বেছি মানে ভাল পালে। যিহেতু জেগাখিনি বহুত নিৰিবিলি আৰু বহুত চাফা, ভাল লাগিলে সেইটো কাৰণে। আমি ডাঙৰখিনিয়েতো বহুত বেছি ভাল লাগিলেই, তাহাঁতি সৰুখিনিয়েও দেখিছেনে আপোন পাহৰা হৈ গৈছে, কিমান ভাল পাইছে তাহাঁতি আজি। সেয়া তাহাঁতৰ এই সুন্দৰ মুহূৰ্তবোৰ ভিডিঅ'ৰ আকাৰে মই সাঁচি থওঁ বুলি ভিডিঅ'টো কৰিলোঁ। ডাঙৰ হ'লে পিছত চাব পাৰিব অন্ততঃ। এয়া কিমান বেছি তাহাঁতি আনন্দ পাইছে চাওকচোন। এনেদৰে ইহঁতক অকণমান উলিয়াই আনিলে সিহঁতেও ভাল পায় আৰু আমাৰো ভাল লাগে। এইজনী কণমানি চাওকচোন, মাত্ৰ 1.5 বছৰ হৈছে, তাইও কিন্তু বহুত বেছি আনন্দ পালে আজি। এয়া চাওক, এইসকলে পাচলি কুটিছে। বহুত ধুনীয়াকৈ খানাটো আজি খালোঁ, ভাল লাগিলে। সকলোকে ধন্যবাদ ভিডিঅ'টোৰ জৰিয়তে। ধুনীয়াকৈ কুটিছে, চালাড বনাইছে, পাচলি কুটিছে, মাংস বনাইছে, মাছ বনাইছে, ভাল লাগিলে। কিবা কৈ আছে এখেতে, ভাল লাগিলে সঁচাই বহুত। এয়া মাংস হেতা লৰাই আছে, এইগৰাকীয়ে খানা বনাই আছে। এয়া মই পিছে অকল ভিডিঅ'হে কৰিলোঁ। তাৰপিছত অকণমান আকৌ এইফালে ওলাই আহিলোঁ। এয়া দেখিছেনে মাছটো কিমান ধুনীয়াকৈ বনাই থৈছে, বহুত ডাঙৰকৈ, ভাল লাগিলে। অৱশেষত আমাৰ খোৱাৰ সময় আহি পৰিলে। আমি সকলোৱে মিলি এয়া লগে ভাগে খাইছোঁ। এতিয়া এবাৰ পিছফালে মন কৰকচোন কিমান মানুহ আহিলে। আমি প্ৰথমতে আহোঁতে ইমানখিনি মানুহ অহাই নাছিলে। সেয়া মানুহ পিছবেলালৈকে আহিয়ে আছে, কিছুমানে ঘৰত বনাই মেলি আনিছে। এয়া আমাৰ বস্তু পেকিং হৈ গ'ল, এতিয়া আমি যাব লাগে ঘৰলৈ। এয়া চাওক কিমান ধুনীয়া এটা দৃশ্য, সঁচাই বহুত ভাল লগা এটা দৃশ্য। ভাল লাগিলে আজি সকলোৰে লগত ধুনীয়া এটা দিন অতিবাহিত কৰিলোঁ, সদায় মনত থাকিব। এয়া আমাৰ উভতনি যাত্ৰা
বাগানৰ মাজে মাজে আকৌ এয়া উভতিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি থৈ যাব আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব আপোনালোক কোন কোন আহিছে ইয়ালৈ।